উদাহৰণ দিব বিচাৰো তিনিচুকীয়া কাকপথাৰ নামৰ এখন ঠাই আছে অৰুণাচল সীমান্তৱৰ্তী ঠাই সেই কাকপথাৰ ঠাইৰ এটা সৰু গাঁৱৰ পৰা ৰুবুল মাউত নামৰ এগৰাকী ব্যক্তি ওলাই গৈছে আৰু তেওঁ গৈ আমেৰিকাৰ ৰসায়ন বিজ্ঞান বিভাগত তেখেতে প্ৰফেসৰ হৈ তেখেতে তাতে পাঠদান কৰিছে লগতে গৱেষণা কৰিছে তেওঁৰ লগৰ টিমটোৱে এইবেলি নোবেল বঁটা প্ৰাইজ পালে পৃথিৱীৰ ভিতৰত যি শ্ৰেষ্ঠ বঁটা দিয়া হয় শ্ৰেষ্ঠ কামৰ কাৰণে ৬টা বিভাগত দিয়া হয় নোবেল বঁটা বুলি কয় তেখেতৰ লগত কাম কৰা সাইন্টিষ্টসকলে ইতিমধ্যে নোবেল বঁটা পালে হয়তো আৰু দুদিন পিছত ৰুবুল মাউতেও নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে এটা কিতাপ লিখিছিলে মোৰো এটা সপোন আছে তোমালোকৰ যদি সময় আছে এইখন কিতাপ লৈ কেতিয়াবা পঢ়ি চাবা এটা সৰু গাঁৱৰ পৰা য'ত নেকি নাছিল ভাল বিদ্যালয় য'ত নাছিলে ভাল খাবলৈ সুবিধা য'ত নাছিলে থাকিবলৈ সুবিধা তাৰ পৰা ওলাই গৈ যদি বিশ্বৰ দৰবাৰত জিলিকি উঠিব পাৰিছে আজি ইমান ধুনীয়া বিদ্যালয় পায় ইমান ধুনীয়া ঠাই পায় তোমালোকে ওলাই কিয় বিশ্ব দৰবাৰত জিলিকি উঠিব নোৱাৰিবা এয়া প্ৰশ্ন ইয়াত ছোৱালীৰ সংখ্যা যথেষ্ট আছে আমাৰ অসমৰ পৰা এগৰাকী ছোৱালীয়ে ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ টি20 বিশ্বকাপ ক্ৰিকেট দলৰ চেম্পিয়ন হৈছিল তাতে অসমৰ এগৰাকী সদস্য আছিল বোকাখাতৰ ছোৱালী তাই যেতিয়া প্ৰেক্টিস কৰিছিল ক্ৰিকেটৰ কাৰণে সুবিধা নাছিল 10 কিলোমিটাৰ গৈ গৈ সাইকেল চলাই গৈ প্ৰেক্টিস কৰিছিল তেওঁ তাৰ লগত খেতি কাম কৰিছিল আজি সেই উমা চেত্ৰী বিশ্ব দৰবাৰত জিলিকি উঠিব পাৰিছে আজি হিমা দাস এটা সাধাৰণ ঘৰৰ ছোৱালী গৈ যদি জিলিকি উঠিব পাৰিছে লভলীনা বৰগোহাঁই যি সৰুপথাৰ নামৰ ঠাই এটা য'ত উৰিয়াম ঘাটৰ ওচৰত মেঘালয়ত সৰুপথাৰৰ এটা ঠাইৰ পৰা ওলাই গৈ তেওঁ বিশ্ব অলিম্পিক মেডেল জয় কৰি যদি বিশ্ব দৰবাৰত তেওঁ জিলিকি উঠিব পাৰিছে তোমালোকে কিয় নোৱাৰিবা তোমালোকৰ লাগিব মনত জোৰ তোমালোকৰ লাগিব ইচ্ছা তোমালোকৰ থাকিব লাগিব সপোন যেতিয়া তোমালোকৰ সপোনে তোমালোকক কামুৰি থাকিব তেতিয়া তোমালোকে নিশ্চয় আগবাঢ়ি যাব পাৰিবা আৰু সেই সপোন দেখাৰ বয়স তোমালোকৰ এতিয়া এপিজে আব্দুল কালাম আমাৰ 11তম ৰাষ্ট্ৰপতি এটা কথা কৈছিল তুমি এনেকুৱা সপোন চোৱা যি সপোনে তোমাক শুবলৈ নিদিব যি সপোনে তোমাক উত্তেজিত কৰি ৰাখিব মই এইটো কাম কৰিব লাগিব মই আগবঢ়াই যাব লাগিব তেনেকুৱা ধৰণৰ সপোন চোৱা আৰু তোমালোকৰ সপোন চোৱাৰ বয়স পৰাৰ বয়স পৃথিৱীত যিমান ডাঙৰ ডাঙৰ মানুহ তোমালোকে নাম শুনা পোৱা সকলোৱে অধ্যয়ন তপস্যা পঢ়া বিদ্যা তপস্যাৰ জৰিয়তে আগবাঢ়ি গৈছে তপস্যা পঢ়াৰ বাহিৰে আৰু গত্যন্তৰ নাই আজি আমি মুছলমান আমি সংখ্যালঘু বুলি আমাক কোৱা হয় আমাৰ যি অৱস্থা ইয়াৰ কাৰণে দায়ী আমি নিজেই কাৰণ আমাৰ মাজত শিক্ষাৰ অভাৱ যদিও শিক্ষিত আছে গুণগত শিক্ষাৰ অভাৱ তোমালোকে ভালকে পঢ়া শুনা কৰিব লাগিব পঢ়া শুনাৰ যোগেদি তোমালোকে হ'ব লাগিব চৰিত্ৰবান তোমালোকে হ'ব লাগিব আদৰ্শবান তোমালোকে হ'ব লাগিব সৎ তোমালোকে সৎ চৰিত্ৰবান আদৰ্শবান হ'ব লাগিব যি নেকি 570 খ্ৰীষ্টাব্দত আজিৰ পৰা প্ৰায় 1400-1500 বছৰ আগতে কৈ থৈ গৈছে হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে যে যিসকল মানুহ ইছলাম ধৰ্ম পালন কৰিছে ইছলাম ধৰ্মাৱলম্বী মানুহ সদায় সৎ চৰিত্ৰবান নৈতিক জ্ঞান থকা আদৰ্শবান হ'ব লাগে তোমালোকে পঢ়া শুনাৰ যোগেদি তোমালোকে চৰিত্ৰবান হ'ব লাগিব সৎ হ'ব লাগিব আদৰ্শবান হ'ব লাগিব তোমালোকৰ নৈতিকতাৰ জ্ঞান থাকিব লাগিব তোমালোকে হ'ব লাগিব ধাৰ্মিক ধৰ্মই কি কৈছে আমাক ধৰ্মই কৈছে তোমালোকে বিদ্যা আহৰণ কৰা ইলিম আহৰণ কৰাটো ফৰ্জ আৰু তুমি এনেকুৱা ইলিম আহৰণ কৰা যেটো তোমাৰ পৃথিৱীটো কামত লাগিব আখিৰাতটো কামত লাগিব কিন্তু আজিকালি সমাজত দেখা গৈছে আমি একফালে ঢপালি মেলিছো আমি মনোৰঞ্জন এন্টাৰটেইনমেন্ট গান বাজনাত মনোনিবেশ বেছিকে কৰিছো হয় আমাৰ এন্টাৰটেইনমেন্ট লাগিব কিন্তু তাতকে প্ৰধান গুৰুত্ব দিব লাগিব কি পঢ়া শুনাত গুৰুত্ব দিব লাগিব আৰু আমি এনেকুৱা পঢ়া শুনা হ'ব লাগিব এনেকুৱা চৰিত্ৰবান আদৰ্শবান ব্যক্তি হ'ব লাগিব আমি সমাজখনক সংস্কাৰ কৰিব লাগিব আমাৰ ঠাই ঘৰখনক সংস্কাৰ কৰিব লাগিব ঘৰখন আগবঢ়াই লৈ যাব লাগিব আমাৰ সমাজখন আগবঢ়াই লৈ যাব লাগিব আমাৰ জিলাখনক আগবঢ়াই লৈ যাব লাগিব আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যাব লাগিব আমাৰ দেশখনক আগবঢ়াই লৈ যাব লাগিব এনেকুৱা ধৰণৰ আদৰ্শ আৰু চৰিত্ৰবান আমি হোৱাৰ দৰকাৰ আছে
তাৰ বাবে আমি একাগ্ৰতা ধ্যান তপস্যাৰে আমি অধ্যয়ন কৰিব লাগিব আমাৰ শিক্ষাগুৰুসকলে অশেষ প্ৰচেষ্টাৰে তোমালোকক পাঠদান কৰে পঢ়ায় আমি আশা কৰো তোমালোকৰ শিক্ষাগুৰুসকলৰ কথাবিলাক তোমালোকে একান্তভাৱে তোমালোকে মনত ৰাখিবা হৃদয়ঙ্গম কৰিবা চেষ্টা কৰিবা পঢ়ি ৰিভাইজ কৰিবা আৰু জীৱনক আগবঢ়াই লৈ যাবলৈ সেই সপোনৰ ফালে তুমি লক্ষ্য কৰিবা বহুতে চুলাৰ মাজত বিদায় মিটিঙৰ নামত বিদ্যালয় শেষ হোৱাৰ নামত চুলাৰ ওপৰত লিখি লয় এজনে আনজনৰ সহি লয় এজনে আনজনৰ টিপ লয় এজনে আনজনৰ কিবা কিবি কৰি লয় অৰ্থহীন মূল্যহীন কাৰণ তোমাৰ কাৰণে এতিয়াৰ 1 মিনিট সময় বহুত মূল্যৱান কোনোবাই টেটু কৰি লয় তোমালোকেও টেটু কৰি লোৱা তোমালোকৰ টেটু কলিজাৰ ভিতৰত কৰি লোৱা এনেকুৱা টেটু কৰি লোৱা যে মই এজন আইএছ অফিচাৰ হম তোমালোকে টেটু বনাই লোৱা তোমালোকে চুলাত লিখি লোৱা সেই শব্দটো লিখি লোৱা যিটোৱে তোমাক শুবলৈ নিদিব তোমালোকে তোমাক পঢ়িবলৈ বাধ্য কৰিব তুমি লিখি লোৱা মই এজন আইপিএছ অফিচাৰ হম তুমি আজি বিদায় মিটিঙৰ দিনা শপত কৰি লোৱা যে মই মোৰ বুকত লিখি লৈছো মই এজন এচিএছ অফিচাৰ হম মই নিজে এজন এচিএছ অফিচাৰ হম লাউডুং অঞ্চলৰ পৰা প্ৰথমজন এচিএছ ছোৱালী হৈ মই প্ৰথমজন এচিএছ অফিচাৰ হম আৰু সমাজক মই প্ৰতিষ্ঠা কৰি দেখুৱাম মই এজন আইপিএছ অফিচাৰ হম আৰু এই অঞ্চলত মই আদৰ্শ হিচাপে দেখুৱাম এই সপোন তোমালোকে চোৱা তুমি সপোন চোৱা যে মই এজন সাৰ্কুল অফিচাৰ হম এটা থানাৰ ওসি হম মই সমাজখনক আগবঢ়াই লৈ যাম দেশখনক আগবঢ়াই লৈ যাম তোমাৰ মা দেউতা পঢ়া শুনা নাই তোমাৰ মা দেউতা পঢ়া শুনাৰ আক্ষৰিক জ্ঞান নাই যদিও মা দেউতাক তুমি যথেষ্ট সন্মান কৰা কাৰণ পৃথিৱীৰ ভিতৰত তিনিগৰাকী ব্যক্তিৰ দুৱা আৰু আশীৰ্বাদ সদায় তোমালোকৰ লগত থাকিব আৰু যিসকলে সদায় বিচাৰে মোৰ ল'ৰা ছোৱালী আগবাঢ়ি যাওক এজন শিক্ষকে সদায় বিচাৰে যে মই পঢ়ুৱা ছাত্ৰ মই যি স্থানত আছো তাতকে ওপৰত গুচি যাওঁ শিক্ষকৰ কাৰণে সদায় এইটো হয় গৌৰৱ এতিয়া মই পঢ়ুৱা ছাত্ৰ যদি কোনোবা ইউনিভাৰ্চিটিত গৈ প্ৰফেসৰ হয় মই প্ৰাউড ফিল কৰিম মই গৌৰৱ অনুভৱ কৰিম যে তেখেতক মই এদিন পাঠদান কৰিছো হিংসা নহয় প্ৰাউড ফিল কৰে এতিয়া মোক পঢ়ুৱা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক গৰাকীক যেতিয়া মই লগ কৰিবলৈ গৈছো ছাৰে মোক লগ পাই সাৱটি ধৰি কৈছে তই আগবাঢ়ি যা আৰু আগবাঢ়ি যা তোৰ প্ৰতি আমাৰ দুৱা আছে আশীৰ্বাদ আছে কেতিয়াবা আহ যে খবৰ লবলৈ মোৰ খুব ভাল লাগে ঘৰত যোৱাৰ লগে লগে বাইদেউক মাতি আনি কৈছে যে বাইদেউ এয়া মোৰ পঢ়ুৱা ছাত্ৰ দেখা পাইছানে তুমিতো মোক সদায় ভাত ৰান্ধি খুৱাইছিলা আৰু কৈছিলা এলপি স্কুলৰ মাষ্টৰ আজি চোৱা মোৰ ছাত্ৰ শিক্ষকসকলক পঢ়াই আছে এজন ছাৰৰ কাৰণে ইয়াতকে কি ডাঙৰ গৌৰৱ হ'ব পাৰে তো ইয়াত থকা শিক্ষাগুৰুসকলে তোমালোকক লৈ গৌৰৱ অনুভৱ কৰিব আজি হায়াৰ সেকেন্ডাৰীৰ যিটো বেচ আছে যদি হায়াৰ সেকেন্ডাৰী পৰীক্ষা দি ভাল নম্বৰ পায় CUT কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ জৰিয়তে যদি দিল্লী ইউনিভাৰ্চিটি জামিয়া মিলিয়া ইউনিভাৰ্চিটি আলিগড় ইউনিভাৰ্চিটি জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি তেনেকুৱা ধৰণৰ বিশ্ববিদ্যালয়ত যদি নাম ভৰ্তি কৰি এজন ভাল মানুহ হৈ সমাজক প্ৰতিষ্ঠিত কৰিব পাৰে ইয়াতকে আৰু ডাঙৰ গৌৰৱ শিক্ষকসকলৰ বাবে কি হ'ব পাৰে এই বিদ্যালয়খনৰ আশা ভৰসা আকাংক্ষা সকলো তোমালোকৰ ওপৰত তেখেতসকলে যিমান ত্যাগ কৰিছে যিমান পৰিশ্ৰম আগবঢ়াইছে গোটেইখিনি তোমালোকক উদ্দেশ্য কৰি আগবঢ়াইছে তোমালোকে যদি ভাল হোৱা তেখেতসকলৰ পৰিশ্ৰম সাৰ্থক হ'ব তোমালোকে যদি ভাল নোহোৱা তোমালোকে যদি আগবাঢ়ি নোযোৱা তোমালোকে যদি ভালকে অধ্যয়ন নকৰা তেখেতসকলৰ পৰিশ্ৰম অসাৰ তো শিক্ষক সদায় বিচাৰে মোৰ ছাত্ৰ যিমান আগবাঢ়ি যাব মোৰ কাৰণে গৌৰৱ হ'ব শিক্ষকে চাব বিচাৰে মোৰ ছাত্ৰ কিমান দূৰ আগবঢ়াই গৈছে কিমানজন ছাত্ৰ মোৰ ডক্টৰ হৈছে কিমানজন ছাত্ৰ মোৰ ইঞ্জিনিয়াৰ হৈছে কিমানজন ছাত্ৰ মোৰ বেৰিষ্টাৰ হ'ল কিমানজন ছাত্ৰ মোৰ প্ৰফেসৰ হ'ল কিমানজন ছাত্ৰ ভাল মানুহ হ'ল সমাজখনক নেতৃত্ব দিলে শিক্ষকে সেইটো বিচাৰে তাৰপিছত হ'ল মা দেউতা যিগৰাকী মা দেউতা তোমালোকক পৃথিৱীৰ বুকুত জন্ম দি আনিছে
দিনে ৰাতি তোমালোকৰ কাৰণে কষ্ট কৰিছে, পৰিশ্ৰম কৰিছে, কপালৰ ঘাম মাটিত পেলাই টকা পইচা যোগাৰ কৰি ফিজ দি তোমালোকক ৰাতিপুৱা খুৱাই বুৱাই সুন্দৰ কাপোৰ কানি দি, জোতা দি, কপি দি, কলম দি বিদ্যালয়লৈ পঠাই দিছে। আবেলি যোৱাৰ পিছত তোমাৰ খবৰ লৈছে, সামান্য বেমাৰতে তোমাক চিকিৎসালয় লৈ গৈছে, তেখেতে শুব পৰা নাই, খাব পৰা নাই, যদি খাবলৈ অলপ কেইটামান ভাত আছে তোমাকে খুৱাই দিছে, যদি এটুকুৰা মাছ আছে তোমাকে খুৱাই দিছে। মাৰ পেটৰ ভিতৰত ভোক থাকিলেও মায়ে কৈছে নহয় মোৰ ভোক নাই, তুমি খাই লোৱা। মা দেউতাক তোমালোকে পালন কৰিবা, মানিবা, কাৰণ মা দেউতাৰ আশীৰ্বাদ নোহোৱাকে কোনো মানুহ জীৱনত আগবাঢ়ি যাব নোৱাৰে। মনত ৰাখিবা, মা দেউতা যিসকলৰ মা দেউতা আশীৰ্বাদ দিছে, ইমান পৰিশ্ৰম কৰিছে, ইমান কষ্ট কৰিছে, মাত্ৰ তোমালোকৰ সাকসেস, তোমালোকৰ কৃতকাৰ্যতা বিচাৰিছে। তোমালোকৰ সাকসেস, তোমালোকৰ কৃতকাৰ্যতা বিচাৰিছে। অনুভৱ কৰিবা, সিদিনা তুমি অনুভৱ কৰিব পাৰিবা, যিদিনা তোমাৰ ভাল ফলাফল হব, সিদিনা চাবা মা দেউতা হাঁহিছে, চকু পানী পেলাইছে, মানুহ মাতি আনি, গাঁৱৰ মানুহ মাতি আনি, ঘৰত যদি টকা পইচা নাই কাবাৰ কৰা ধাৰ কৰি আনি হলেও মিঠাই আনি খুৱাই দিব যে মোৰ ল'ৰা আজি ভাল ৰিজাল্ট কৰিছে, ঐ খুব ভাল লাগিছে। ঘৰত কিবা থাকক নাথাকক তেখেতে কবাৰ পৰা ধাৰ কৰি আনি হলেও কব যে মোৰ ল'ৰা ভাল ৰিজাল্ট কৰিছে, এই আল্লাহৰ ৰহমত, মোৰ ভাল লাগিছে। এইটো অনুভৱ কৰিব পাৰিবা। এই অনুভৱ বিলাকে তোমালোকক জীৱনত আগবাঢ়ি লৈ যাব, কৃতকাৰ্যতা লাভ কৰা তোমালোকক সহায় হব, কাৰণ তোমালোকৰ জীৱনৰ সোণালী সময় সেইটো। এতিয়া যিমান শক্তি আছে তোমাৰ মাজত, 5 বছৰ পিছত এইটো শক্তি নাথাকে। আজি মই তোমালোকক এইখন মই সাধাৰণতে এটা উদাহৰণ দিছো, এই বিল্ডিংটো বনাবলৈ যদি 6 মাহ সময় লাগিছে, 10 লাখ টকা খৰচ হৈছে। আজি যদি তোমাক মই 10 লাখ টকা দি দিও, যেনেকুৱা এটা বিল্ডিং 2 ঘণ্টাৰ ভিতৰত ইফালে থিয় কৰাব লাগে, 1000 মিস্ত্ৰী লগালেও নহব, কাৰণ সিমেন্টৰো টাইম লাগিব, ৰডৰ টাইম লাগিব, এইটো জইন্ট হব লাগিব। এটা সময় লাগিব। তেনেকুৱা ধৰণৰ তোমাৰ জীৱন গঢ়িবলৈ ধাপে ধাপে সময়ে সময়ে কাম বিলাক হব লাগিব। টকা পইচা দিলে কাম নহব, বা আমি আশা কৰিলে কাম নহব। মনত ৰাখিবা, জীৱনটো আগবঢ়াবলৈ হলে এতিয়াৰ পৰাই তোমালোকৰ একাগ্ৰতা লাগিব, অধ্যয়নত তোমালোকৰ জোৰ থাকিব লাগিব, মনত জোৰ থাকিব লাগিব, সপোন থাকিব লাগিব, মা দেউতাৰ প্ৰতি শ্ৰদ্ধাভক্তি থাকিব লাগিব, আৰু শিক্ষাগুৰুসকলৰ কথাবিলাক মানিব লাগিব। যদি তোমালোকে শিক্ষাগুৰুসকলৰ কথা নামানা, মা দেউতাৰ কথা অবাধ্য হৈ যোৱা, তোমালোকে কিছুমান ঝামালাত পৰিবা, যি ঝামালা আজি সমাজত দেখা গৈছে, বোলে বাল্য বিবাহ হৈছে। বাল্য বিবাহ কিয় হৈছে? পঢ়া শুনাত ভাল নহয়, চৰিত্ৰ ভাল নহয়, ব্যৱহাৰ ভাল নহয়, সৎ নহয়, আদৰ্শৱান নহয়, যাৰ কাৰণে তেওঁ উপায় অন্তৰ হৈ বাল্য বিবাহ দিছে। যদি পঢ়াত ভাল, চৰিত্ৰ ভাল, নৈতিকতা ভাল, মা দেউতাৰ বাধ্য ছাত্ৰ ছাত্ৰী হয়, ল'ৰা ছোৱালী হয়, তেওঁলোকে মা দেউতাক যদি কয় মই এজন ডক্টৰ হম, মই ইঞ্জিনিয়াৰ হম, মই প্ৰফেচৰ হম, মই তোমালোকৰ ছোৱালী, মই তোমালোকৰ সপোন আমি সাৰ্থক কৰি দি এদিন সমাজত তোমালোকক চিনাকি কৰাই দিম, যেনেকে হিমা দাসে তেওঁৰ মা দেউতাক লৈ চিনাকি কৰাই দিছে, এয়া মোৰ মা, এয়া মোৰ দেউতা, তেনেকে তোমালোককো এদিন মই চিনাকি কৰাই দিম যে এওঁ মোৰ মা, এওঁ মোৰ দেউতা। এই সপোন তোমালোকে মা দেউতাক দেখাব লাগিব। আৰু যেতিয়ালৈকে সপোন মা দেউতাক দেখাবা, নিজে সপোনৰ পিছে পিছে দৌৰি থাকিবা, তেতিয়াহলে তোমাৰ জীৱন আগবাঢ়ি যাব, তুমি সাৰ্থক হব পাৰিবা, তুমি আগবাঢ়ি যাব পাৰিবা, আৰু তোমাৰ ভিতৰত যি প্ৰতিভা আছে সেই প্ৰতিভাখিনি ওলাই আহিব। বৰ্তমান নতুন শিক্ষানীতি 2020 চনৰ পৰা নতুন শিক্ষানীতি কাৰ্যকৰী হৈছে। আৰ্টছ, সায়েন্স, কমাৰ্চ ষ্ট্ৰীম বিলাক আছে যদিও বিভিন্ন ইউনিভাৰ্চিটি বিলাকত নাম ভৰ্তিৰ কাৰণে এন্ট্ৰেন্স দিব লাগে। হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত যিকোনো ইউনিভাৰ্চিটিত নাম ভৰ্তি কৰিবলৈ গলে বা যিকোনো কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ গলে তাতে এন্ট্ৰেন্স দিব লাগে। তোমালোকে এন্ট্ৰেন্স দি নাম ভৰ্তি কৰিব লাগিব। এই এন্ট্ৰেন্স দিবলৈ হলে মাত্ৰ পৰীক্ষাৰ কাৰণে মুখস্থ কৰি প্ৰিপাৰেচন ললেই নহব। কিতাপ যিখিনি কোৰ্স আছে তোমালোকে খুব সুন্দৰভাৱে পঢ়িব লাগিব, আৰু এতিয়াৰ পৰাই সেইটো প্ৰিপাৰেচন লব লাগিব যে মই ভাল এটা ইউনিভাৰ্চিটিত পঢ়িম হায়াৰ সেকেন্ডাৰী পাছ কৰি।
এই অঞ্চলৰ ল'ৰা ছোৱালীৰ মাত্ৰ লক্ষ্য এইটো হ'ব নালাগে যে মই খাৰুপেটীয়া কলেজত যাম যিকোনো বিষয় এটা মেজৰ লৈ পঢ়িম, মই মঙলদৈ কলেজত যাম বিষয় এটা লৈ পঢ়িম, এনেকুৱা সপোন তোমালোকৰ হ'ব নালাগে। তোমালোকৰ সপোন হ'ব লাগে, মই আগতে কৈছো যে বিশ্বৰ আগশাৰীৰ যিবিলাক বিশ্ববিদ্যালয় আছে সেইবিলাকত পঢ়িম। আজি যদি তুমি ইয়াৰ পৰা গুৱাহাটীলৈ ওলাই যাব পাৰা, ইয়াৰ পৰা দিল্লীলৈ ওলাই যাব পাৰা, তেতিয়া গম পাৱা যে পৃথিৱীখনত কিমান কম্পিটিশ্যন আছে আৰু কিমান নলেজ মোৰ দৰকাৰ আছে। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছতে তোমালোকে যিকোনো কিছুমান চৰকাৰী চাকৰিৰ কাৰণে ইলিজিবল হবা, যোগ্যতা সম্পূৰ্ণ হবা। এইবিলাকৰ কাৰণে তোমালোকৰ কম্পিটিটিভ এক্সাম দিব লাগিব, যিকোনো ক্ষেত্ৰতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ মুখামুখি হ'ব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে মুখামুখি হবলৈ তোমালোকে তোমালোকৰ কোৰ্সৰ কিতাপখিনি খুব সুন্দৰভাৱে পঢ়িব লাগিব, বুজি পাব লাগিব, অধ্যয়ন খুব সুন্দৰভাৱে হ'ব লাগিব। আৰু যদি তোমালোকে বুজি নোপোৱা, খালি মুখস্থ কৰি লোৱা যে মই মুখস্থ কৰি পৰীক্ষা হলত লিখিলো, মাৰ্কস পালো, ভাল মাৰ্কশিট এটা হৈ গল। বহুত ল'ৰা ছোৱালী দেখা গৈছে এতিয়ালৈকে 90% পাইছে, 85% পাইছে, কিন্তু তেওঁলোকে জীৱনত আগবাঢ়ি যাব পৰা নাই। পঢ়াৰ নিচিনাকে পঢ়িব লাগিব। তো এষাৰ কথা কেতিয়াবা মোৰো মনত পৰে, ছাত্ৰ জীৱন সুখৰ জীৱন যদি নাথাকে এক্সামিনেশন। কিন্তু আজিকালি এক্সামিনেশন মানে ইমান বাঢ়ি গৈছে, ক'ৰবাত চাকৰি এটা দিব গলেও প্ৰথমতে লিখিত পৰীক্ষা দিব লাগে, তাৰপিছত ভাইভা দিব লাগে, মৌখিক পৰীক্ষা দিব লাগে, যিকোনো ক্ষেত্ৰতে মৌখিক পৰীক্ষা দিব লাগে। মৌখিক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি তোমালোকৰ এতিয়াৰ পৰাই হ'ব লাগিব। কেনেকে হ'ব? এইটো কোনো ট্ৰেইনিং নহয়। ট্ৰেইনিঙৰ কাৰণে তোমালোকৰ বিদ্যালয়ে যথেষ্ট। সন্মানীয় শিক্ষাগুৰুসকল আছে, মই এই কথাটোকে ক'ব বিচাৰো, নতুন শিক্ষা নীতিত এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে, 21 শতিকাৰ কৌশল, 21st century স্কিল। আপোনালোকে মনত ৰাখিব, আপোনালোকে হয়তো ক'ৰবাত ইন্টাৰভিউ দিবলৈ যাব, 21st century স্কিল খিনি আপোনালোকে চাই ল'ব। তাতে কিন্তু প্ৰথমটো গুৰুত্বপূৰ্ণ স্কিল হৈছে কমিউনিকেশ্যন স্কিল। মই এইটো প্ৰতিটো মিটিঙতে এই কথাটো ক'ব বিচাৰো, ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলক, গাৰ্জিয়ানসকলক উদ্দেশ্য কৰি। কমিউনিকেশ্যন স্কিল মানে এজনে আনজনৰ লগত যোগাযোগ কৰা, কথা কোৱা। ইয়াতে কিন্তু বহুতখিনি কথা সন্নিৱিষ্ট হৈ আছে, বহুত কেইটা দিশ সন্নিৱিষ্ট হৈ আছে। আমি মানুহ এজনৰ লগত কেনেকে কথা পাতিব লাগিব, কেনেকে থিয় হ'ব লাগিব, কেনেকুৱা ভাষা ব্যৱহাৰ কৰিব লাগিব, আমাৰ নম্ৰতা ভদ্ৰতা কেনেকুৱা ধৰণৰ থাকিব লাগিব। ডেট মিন্স এজন ছাত্ৰৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশ কৰাব লাগিব। তোমাৰ ব্যক্তিত্বত তোমাৰ পৰিচয় পোৱা যাব। তোমাৰ লগত দুটামান কথা পাতোতে সকলোবিলাক কথা গম পোৱা যায়। আজি বেংকৰ যিবিলাক চাকৰি ওলাই, তাতে ইন্টাৰভিউ দিয়াৰ পিছত, লিখিত পৰীক্ষা পাছ কৰাৰ পিছত সাইকোমেট্ৰিক টেষ্ট হয়। সাইকোমেট্ৰিক টেষ্ট হয়। আজি আসাম পুলিচৰ কামাণ্ডৰ কাৰণে ইন্টাৰভিউ হৈছে, তেওঁলোকে দৌৰ পাছ কৰিছে, 5 কিলোমিটাৰ দৌৰ পাছ কৰাৰ পিছত লাষ্টত গৈ সাইকোমেট্ৰিক টেষ্ট হৈছে। সাইকোমেট্ৰিক টেষ্টে এই প্ৰাৰ্থীজনৰ মানসিকতা কিমান শক্তিশালী। তেনেকুৱা ধৰণৰ পৃথিৱীত আমি আগবাঢ়ি যাবলৈ ওলাইছো। এটা চাকৰিৰ পিছত লাখ লাখ কম্পিটিটৰ, তাৰ মাজত তোমালোকে নিজক ওলাই আনিব লাগিব, নিজক প্ৰতিষ্ঠা কৰিব লাগিব। সকলো ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি এই কথাটো কৈছো, তোমালোকে এতিয়াৰ পৰা কমিউনিকেশ্যন স্কিলটো খুব ভালকৈ আয়ত্ত কৰিবা। বেলেগৰ লগত কথা কোৱা, থিয় হোৱা, ভাৱ ভংগী সকলো চেঞ্জ কৰিব লাগিব। আমি যাতে গুৱাহাটীত গৈ কোনোবা বিশ্ববিদ্যালয়ত পঢ়িব গলে নকয় যে ই গাঁৱলীয়া ল'ৰা, গাঁৱৰ পৰা ওলাই আহিছে, আমাৰ পৰা যাতে তেওঁলোকে শিকে। এই মনোভাৱ তোমালোকৰ মাজত থাকিব লাগিব। আৰু আমাৰ শিক্ষাগুৰুসকলকো এইটো মই আহ্বান জনাও, আপোনালোকে এই দিশত যথেষ্ট গুৰুত্ব দিব। ৰাখিবা, আমাক সৃষ্টি কৰিছে আল্লাহ তাআলাই, যিমান মুখলকাত সৃষ্টি কৰিছে তাৰ ভিতৰত শ্ৰেষ্ঠ মুখলকাত কি? মানুহ হয় না নাই? আমাৰ দেহৰ পবিত্ৰতা আছে না নাই? আমাৰ বডিটোৰ পবিত্ৰতা আছে না নাই? এই পবিত্ৰতা নষ্ট হোৱাটো বিচাৰা নেকি? আমি যদি পবিত্ৰতা নষ্ট হোৱাটো নিবিচাৰো, ছোৱালীসকলে মনত ৰাখিবা, তোমালোকৰ পিছত শয়তান লাগি আছে।
শয়তানে চেষ্টা কৰি থাকিবই আৰু শয়তান সদায় ভাল মানুহৰ পিছত বেছিকে লাগে যিখিনি পঢ়াত ভাল হ'ব ছোৱালী সেইখিনিৰ পিছত আৰু বেছিকে শয়তান লাগিব এই শয়তান কেইটাক কবা যে তই অলপ দূৰত যাই থাক কাৰণ মোৰ বহুত দূৰ যাব লগা আছে আৰু আমাৰ ল'ৰাসকলক আহ্বান জনাও তোমালোকে খুব ভালকে ষ্টাডি কৰা তোমালোকে ষ্টাডি কৰি তোমালোকে দেখুৱাই দিয়া যে এই অঞ্চলৰ পৰা মই প্ৰথমজন এই বিদ্যালয়ত পৰা ছাত্ৰ হিচাপে মই প্ৰথমজন ডক্টৰ হৈছো তুমি এনেকুৱা ভাবি লোৱা যে মোৰ নামটো মোৰ ফটোটো যাতে হোৰ্ডিঙত লগাই বিদ্যালয়ৰ সন্মুখত লগাই থৈ দিয়ে বুজি পাইছা আৰু পঢ়িবলৈ ডাঙৰ মানুহ হ'বলৈ দেউতাৰ বহুত টকা থকাৰ প্ৰয়োজন নাই দেউতাৰ বহুত লাখ লাখ কোটি কোটি টকা থকাৰ প্ৰয়োজন নাই প্ৰয়োজন আছে তোমাৰ ইচ্ছা আৰু চেষ্টা